নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰত শ্ৰী শ্ৰী মধু মিশ্ৰ সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাথ দেৱগোস্বামীৰ শৈক্ষিক ন্যাসৰ দ্বাৰা ৪ৰ্থ বাৰ্ষিক স্মাৰক বক্তৃতা মেধাবৃত্তি প্ৰদান আৰু শিক্ষাগুৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰত শ্ৰী শ্ৰী মধু মিশ্ৰ সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ শ্ৰী নাথ দেৱগোস্বামী শৈক্ষিক ন্যাসৰ দ্বাৰা ৪ৰ্থ বাৰ্ষিক স্মাৰক বক্তৃতা মেধাবৃত্তি প্ৰদান আৰু শিক্ষাগুৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। জনপ্ৰিয় ঘোষিকা মৌচুমী মহন্তই হাত ধৰা অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাক্তৰ নিপেন্দ্ৰনাথ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। বিশিষ্ট কণ্ঠশিল্পী পংকজ্যোতি বৰুৱাই মংগলাচৰণ কৰা সভাত শ্ৰী শ্ৰী নাথ দেৱগোস্বামীক সশ্ৰদ্ধ স্মৰণ কৰে অৱসৰপ্ৰাপ্ত বেংক বিষয়া হিতেন্দ্ৰনাথ গোস্বামীয়ে। উক্ত অনুষ্ঠানত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পাছত জাতিৰ কৰ্তব্য শীৰ্ষক বক্তৃতা প্ৰদান কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। শ্ৰী শ্ৰী নাথ দেৱগোস্বামীৰ দ্বাৰা ৰচিত গ্ৰন্থৰাজিৰ একত্ৰ সংকলন শব্দ সমুদ্ৰ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ বিনীতা দত্তই। অনুষ্ঠানত ২০২৪ বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩গৰাকী ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। সেইকেইগৰাকী ক্ৰমে ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিংকু শইকীয়া, বৰভেটা পাব্লিক হাইস্কুলৰ অনন্যা বৰা, ডিপলিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুহানী দিহিঙ্গীয়া। শিক্ষাগুৰু সম্বৰ্ধনা অনুষ্ঠানত শংকৰদেৱ ছেমিনাৰী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰত্নেশ্বৰ ভৰালী আৰু যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লখিমী বুঢ়াগোহাঁইক গামোচা, আলোৱান, ফুলৰ থোপা, গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ শেষত শলাগ জ্ঞাপন কৰে ন্যাসৰ আহ্বায়ক ৰাজা চক্ৰৱৰ্তীয়ে। মোৰ পিতৃ শ্ৰীনাথ দেৱগোস্বামীৰ ২০০০ চনত তেখেত মৃত্যু হৈছিল। তাৰপিছতে তেখেতৰ শতবাৰ্ষিকী ২০০৯ত হৈছিল আৰু তেতিয়াৰ পৰা আমাৰ শতবৰ্ষৰ যিখন কমিটি আছিল আমি এটা ঠিক কৰিছিলোঁ সকলোৱে মিলি যে বছৰেকত এটা মেমৰিয়েল লেকচাৰ এটা থাকিব আৰু লগতে কৃতি ছাত্ৰ ছাত্ৰী আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰীক আমি এটা সম্বৰ্ধনাৰ লগতে ছাত্ৰ ছাত্ৰীক কিছু মাননি প্ৰদান কৰাৰ কথা চিন্তা কৰিছিলোঁ। আৰু আজি ২০২৫ চন, গতিকে এটা দীঘলীয়া সময়, আমি প্ৰায় ১৫টা বছৰ, বেছি হ'ব ১৬টা বছৰ এতিয়া আমি যিটো স্মাৰক বক্তৃতা সদায় অনুষ্ঠিত কৰি আহিছিলোঁ আৰু এইবাৰ আমাৰ স্মাৰক বক্তৃতাৰ আমাৰ সাহিত্য সভাৰ নিৰ্বাচিত সভাপতি নৱনিৰ্বাচিত সভাপতি বসন্ত গোস্বামী ডাঙৰীয়াক তেখেতক মূল বক্তৃতাটো দিবলৈ আমি আহ্বান জনাইছিলোঁ আৰু আজি এতিয়া আমাৰ সেই বক্তৃতাটো তেখেতে খুব সুন্দৰকৈ দিলে আৰু বিষয়টো আছিল আমাৰ যিটো বৰ্তমান আমাক ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাক স্বীকৃতি দিছে। এতিয়া আমি মানে এটা এষ্টাব্লিছ পুৰণা ভাষা হৈ গ'লোঁ। এনেই আগতে আমাৰ ভাষাটো কেতিয়াবা আমাৰ অসমীয়া ভাষা নহয় বুলিয়ে কৈছিল, এতিয়া পৃথিৱীত সেইটো আমাক স্বীকৃতি দিলে আৰু সেইটো কেনেকৈ আমি ৰক্ষা কৰিম ভৱিষ্যতলৈ। ধ্ৰুপদী ভাষা আমি পালেই নহ'ব, অসমীয়া ভাষাৰ ওপৰত কিখিনি কথা আমি ৰক্ষা কৰিবলৈ আমি কি কৰিব লাগিব এই সম্পৰ্কতে এটা মূল্যৱান ভাষণ দিলে। আৰু আমি আমাৰ পিতৃদেৱতাৰ তেখেতৰ ৬খন পুথি আছিল, লেকিন একত্ৰ এটা সংকলন কৰাৰ কথা কৈছিল, আমি কৰিলোঁ আৰু সংকলনটো কৰোঁতে আমাৰ পৰিয়ালৰ ফালৰ পৰা এটা ইনিচিয়েটিভ লোৱা হ'ল আৰু সংকলন হ'ল। মোৰ ভাতৃ চিতেনৰ কাৰণে বেছিকৈ কামটো হ'ল আৰু বিনীতা বাইদেউ, আজি বিনীতা দত্ত বিশিষ্ট হিচাপে তেখেতে এইটো উন্মোচন কৰিলে। আমি ডিপলিং, ঢেকিয়াল আৰু বৰপেটা এই 3খন হাইস্কুলৰ পৰা আমি 3জন ছাত্ৰক বা ছাত্ৰীক যোনেই হয় শ্ৰেষ্ঠক আমি এটা স্কলাৰশ্বিপ দিওঁ আৰু আজিও ঠিক তেনেকৈ সেই 3খন স্কুলৰ পৰা 3জন ছাত্ৰ ছাত্ৰী চিলেক্ট হৈছে আৰু আমি 2জন শিক্ষাবিদ, এজন আমাৰ ভৰালী ৰত্নেশ্বৰ ভৰালী শংকৰদেৱ ছেমিনাৰী তেখেত শিক্ষক, এতিয়া প্ৰায় 80 বছৰ হৈছেগৈ তেখেতৰ, আৰু লখিমী বুঢ়াগোহাঁই তেখেতে গভৰ্ণমেণ্ট স্কুলৰ পৰা ৰিটায়াৰ হৈছে, কিন্তু এতিয়াও তেখেতে গভৰ্ণমেণ্ট স্কুলত বৰ্তমান 7-8 বছৰ হৈ গ'ল, তেওঁ এতিয়াও তাত কিন্তু গভৰ্ণমেণ্ট স্কুলত নিজৰ শিক্ষা দিয়াৰ নিচিনাকৈ এতিয়াও তালৈ অহা যোৱা কৰি থাকে আৰু তাত তেখেতে সহায় কৰে। এই কথাটো বৰ অদ্ভুত নহয় জানো? তেওঁ একো মাননিও নাই, কিন্তু মই কথাটো গম পালোঁ আৰু তেখেতৰ নিচিনা এগৰাকী নীৰৱ মানে শিক্ষয়িত্ৰীক এনেকৈ সেৱা কৰিছে ছাত্ৰ, সেইকাৰণে আজি তেওঁ সম্বৰ্ধনা জনোৱাৰ পৰা সুখী হৈছোঁ আৰু এই প্ৰচেষ্টা আমাৰ আগলৈও থাকিব আৰু আমি আশা কৰিম যিখিনি এতিয়া মূল্যৱান ভাষণ এতিয়ালৈকে হৈছে, নগেন শইকীয়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে প্ৰায় 16টা ভাষণ হৈছে, তাৰ এটা ভলিউমো আমাৰ উলিওৱাৰ কথা আমি ভাবি আছোঁ আৰু পাৰিলে ছাত্ৰ ছাত্ৰীক আৰু বেছি কিবা এটা দিব পাৰোঁ নেকি অন্য লেভেলত, স্কুলৰ উপৰিও বেলেগ এটা লেভেলত, যোৰহাটৰ ভিতৰতে হওক বা অসমৰ ভিতৰতে হওক, তেনেকুৱা এটা চিন্তা কৰিছোঁ। গতিকে আজি যিখিনি মানুহ আমি আহিছে তেওঁলোকৰ কাৰণে আমি উৎসাহিত হৈছোঁ আৰু মই সকলোকে ধন্যবাদ বিশেষকৈ আপোনালোকো দিছোঁ, এইটো আপোনালোকেও ইয়ালৈ আহি আমাক উৎসাহিত কৰিছে। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।